আমি এতিয়া গৈ আছোঁ ৰৈ ৰৈ বিনালে চিনেমাখন চাবলৈ। তো এইবাৰ আমি ছেকেণ্ড টাইম চাম। তো আমাৰ কাকি জুবিন প্ৰেমী যুৱ সংঘৰ সৌজন্যত আমাৰ 2 নম্বৰ চলিতে আয়োজন কৰা হৈছে ৰৈ ৰৈ বিনালে চিনেমাখন। তো আমি ছেকেণ্ড টাইম চাবলৈ গৈ আছোঁ এতিয়া। ৰৈ ৰৈ বিনালে চিনেমাখন এনেকুৱা এখন চিনেমা, অসমৰ ইতিহাসত মানে লিখা থাকিব এইখন চিনেমাৰ নাম। বৰ্তমানলৈকে এইখন চিনেমাই 33ৰ পৰা 34 কোটি টকা ইনকম কৰিলে আৰু অসমৰ ইতিহাসত বৰ্তমানলৈকে আজিলৈকে যিমান চিনেমা ৰিলিজ হ'ল অসমীয়া চিনেমা কোনো চিনেমা আজিলৈকে ইমানখিনি টকা ইনকম কৰা নাই আৰু ভৱিষ্যতলৈ হয়তো নকৰেও চাগে। তো এইখন জুবিনদাৰ চিনেমা হয়, সকলো আহক বলক আমি জুবিনদাৰ চিনেমা চাব লাগে। এতিয়া আমি আহি 2 নং কাকি চাৰিআলি পাই গ'লোহি। এইখনে হৈছে আমাৰ 2 নং কাকি চাৰিআলি আৰু ইয়াতেই পতা হৈছে জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখনৰ শ্ব'। তো আগতে আমি এবাৰ চালোঁ, যিহেতু বহুত ভাল লগা এখন চিনেমা আৰু জুবিনদাৰ চিনেমা বোলো আকৌ এবাৰ চাই দিওঁ। তো জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখন এনেকুৱা এখন চিনেমা যিখন চিনেমাৰ নাম অসমৰ ইতিহাসৰ পৃষ্ঠাই লিখা থাকিব আজীৱন। আৰু এই চিনেমাখন বহুত ধুনীয়া এখন চিনেমা। যদি আপোনালোকে চোৱা নাই, আপোনালোক চিনেমা হললৈ আহক, আহি এই চিনেমাখন চাওক। বেলেগ চিনেমা চাই নাচাই নাজানো, কিন্তু এই চিনেমাখন চাবলৈ একেবাৰে নাপাহৰিব। যিহেতু দাদাও আমাৰ মাজত নাই, দাদা যদি আমাৰ মাজত জীয়াই থাকিলেহেঁতেন এই চিনেমাখনক লৈ দাদাৰ কম সপোন আছিল নে, কম আশা। যিহেতু জুবিনদা এতিয়া আমাৰ মাজত নাই, গতিকে দাদাৰ সৃষ্টিৰাজিক আমি এনেদৰেই জীয়াই ৰাখিব লাগিব। গতিকে অসম চৰকাৰক পুনৰ কওঁ যে দাদাৰ ন্যায়টো সোনকালে দিয়ক, যিমান পাৰে সোনকালে দাদাৰ ন্যায়টো আমাক লাগে। জুবিনদা অসমৰ বাবে কি আছিল কি নাছিল সেইটো দুনাই কোৱাৰ প্ৰয়োজন আছে বুলি মই